It's the day 5 of the series what I eat in a day when the hostel mess is running on pay and eat basis. So গৰম পানী afresh ready আৰু যেহেতু আগদিনা ফৰ্মুলা 1 টো শেষ হৈছিলে এটো মই নতুন বটল এটা খুলিছো হে খবৰ জাস্ট আগে মই ৰিষ্টক কৰি লওঁ এই তিনটা প্ৰডাক্ট আৰু এবাৰ লৈছো মই ৰসকিৰ ফ্লেভাৰটো মই তিনটা ফ্লেভাৰৰ মাজতে ৰিপিট কৰি থাকো আগৰটো আছিল কুলফি আৰু কেতিয়াবা লওঁ মই চকলেট তাৰ পাছত মই এবাৰ এটা নতুন কোলাজেন ড্ৰিংক ট্ৰাই কৰিম বুলি ভাবিলো The specifications I want in a collagen powder matched with that of this one. The price was also relatively less for a slightly greater quantity and the reviews were also good on this one. Breakfast at moi loisilu aam aru kol aam he khwai nasile aru kol ketao hek koribo lage. I had lunch outside alone. Jwa manu logot nasile jetia okole hinna golu hosteলত মই ইটু কাৰণে লাঞ্চ তো কিনি খাব নুখুজু যেহেতু সেম দামতে কিনি খাই আছো বাহিৰত মই অসমীয়া স্টাইলৰ ভাত খাজ খাবলৈ পাও মই খোখাগেটৰ ফালে গৈ ওচৰতে পালো কাৰণে আগতে ট্ৰাই কৰা ভালখনত নগৈ হেখনতে হুমাই দিলো কিন্তু খাবলৈ একদম ভাল নাছিলে জলাৰ গুণে জলা পানীৰ গুণে পানী আছিলে খালো আৰু উপায় নাই For the evening snacks, I made a bowl of mixed things. I took a few roasted pistas and took a pair of sugar-free biscuits, putting ketchup in between. আৰু এই পেকেটটো হোষ্টেলৰে মেছত কেতিয়াবা লৈ থোৱা আছিল তাতে খোৱা নহল কাৰণে ভৰাই থৈছিলো I took a little dry roasted black chana. ডিনাৰত again মোৰ জুৱাকালিৰ ব্ৰেকফাষ্টৰ নিচিনা সেম আছিল just I replaced the peanut butter of one bread with honey. কল ব্ৰেড এখিনি যেহেতু কম দিন ৰাখিব পৰা বস্তু গটিকে একেলগে খাই মিলি হেক কৰিবই লাগিব এখিনি so thank you for watching and please subscribe for more